মই আজি এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলোঁ। আপোনালোকে ভিডিঅ'টো চালে একদম আচৰিত হৈ যাব। ভিডিঅ'টো মোৰ গাড়ীৰ ডেছকেমৰ পৰা লোৱা ভিডিঅ'। আজি যদি মোৰ ডেছকেমটো নাথাকিল হয়, ব্লেমটো মোৰ ওপৰতে আহিল হয় যে চাৰিচকীয়া বাহনখন এনেকৈ মাৰি দি গুচি গ'ল। ভিডিঅ'টো চাব। আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ দ্বিতীয় ছাৰক মই অনুৰোধ জনাম, এই টোটোবিলাকক নেশ্যনেল হাইৱেত উঠিব নিদিব। মই চবৰে কথা কোৱা নাই, প্ৰায়ভাগ টোটোবিলাকৰ 1% নলেজ নাই। গাড়ীখন কেনেকৈ চলাব লাগে, কেনেকৈ অভাৰটেক কৰিব লাগে, পিছফালৰ পৰা গাড়ী আহিছে নেকি, ৰখি কেনেকৈ ছাইড লৈ মানুহক উঠাব লাগে, একোৱে নাজানে। মানুহ য'ত ৰখাব ক'ব, কাষ্টমাৰে টোটোত তাতে ৰখাই দিব। ডেইলি অফিচ আপ ডাউন কৰোঁ নেশ্যনেল হাইৱে দি, 100 কিলোমিটাৰ মোৰ আপ ডাউন হয় ডেইলি। মই ডেইলি এইবিলাক বস্তু দেখিয়ে আছোঁ। কিছুমান টোটোত আপুনি চাব লুকিং গ্লাছো নাথাকে। পিছফালে যে চাব, লুকিং গ্লাছত চাব যে গাড়ী আহিছে নে ঘোঁৰা আহিছে, সেইটোও নাই। তো ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰিব চবে, যাতে আমাৰ দ্বিতীয় ছাৰলৈ এই ভিডিঅ'টো যায়। ধন্যবাদ এণ্ড লাভ ইউ।